প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, ইতিমধ্যে আমি দশম শ্ৰেণীৰ উচ্চ গণিতৰ জটিল সংখ্যা পাঠটোৰ অনুশীলনী 2.1 আৰু 2.2 ওপৰত আলোচনা কৰা হৈ গৈছে। আজি আমি এখন সমতলত জটিল সংখ্যা এটাক কেনেদৰে লৈখিক উপস্থাপন কৰিব পাৰোঁ, মাপাংক কি আৰু তাৰ বিভিন্ন ধৰণৰ ধৰ্মৰ বিষয়ে আলোচনা কৰিম। এতিয়া তোমালোকে গণিতত পাইছা কাৰ্টেজীয় সমতলত কেনেধৰণে আমি বিন্দুবিলাক বহুৱাওঁ সেই বিষয়ে তোমালোকে অলৰেডি পাই আহিছা। এতিয়া জটিল সংখ্যাটো ঠিক একেদৰে আমি বিন্দুবিলাক বহুৱাব পাৰিম। যেনে ধৰা তোমাৰ 2 + 3i এইটো এটা জটিল সংখ্যা। এতিয়া এই জটিল সংখ্যাটোৰ আমাৰ ক্ৰমিক জোৰ কেনেকুৱা হয়, আমি 2, 3 এনেকৈ লিখোঁ। এতিয়া এই 2, 3টো আমি আগতে যেনেদৰে কাৰ্টেজীয় সমতলত বিন্দুবিলাক বহুৱাইছিলোঁ, ঠিক ইয়াতো আমি ঠিক একেদৰে বিন্দুবিলাক বহুৱাম। আগত আমি কাৰ্টেজীয় সমতল বুলি কৈছিলোঁ, ইয়াত আমি আৰ্গেন প্লেন বা জটিল সমতল বুলি কম। এতিয়া আমি এনেদৰে x ডেছ ও x আৰু y ও y ডেছ এনেকৈ আঁকি লৈছিলোঁ, আৰু এইটো x অক্ষ এইটো y অক্ষ বুলি কৈছিলোঁ। ইয়াতে আৰ্গেন প্লেনত x অক্ষটোক আমি বাস্তৱ অক্ষ বুলি ল'ম আৰু এইডাল আমি কাল্পনিক অক্ষ বুলি ল'ম। এতিয়া তোমাৰ আগতে আমি যেনেদৰে বহাইছিলোঁ ঠিক তেনেদৰে বহাম। 2, 3টো আমি ইফালে 2 আৰু ওপৰত 3 গুচি 3 হ'ল ইয়াতে। এইটো তোমাৰ 2, 3 2, 3। এতিয়া একেবাৰে সহজ আমি আগতে যেনেদৰে কৰিছিলোঁ এতিয়াও ঠিক একেদৰে কৰিম। আগত আমি কাৰ্টেজীয় সমতল বুলি কৈছিলোঁ, এতিয়া আমি তাক আৰ্গেন সমতল বা জটিল সমতল বুলি ক'ম। এতিয়া জটিল সংখ্যা তোমালোকে যিকোনো জটিল সংখ্যা হ'লে তাৰ ক্ৰমিক জোৰটো উলিয়াবা, আৰু ক্ৰমিক জোৰটো উলিয়াই কেনে এনেকৈ আৰ্গেন প্লেনত বহুৱাই দিলে হৈ যাব, খুব ইজি। এতিয়া জটিল সংখ্যাৰ মাপাংক বুলি ক'লে এতিয়া মাপাংক বুলি ক'লে আমি ধৰা এখন আৰ্গেন প্লেন, এইটো আমাৰ এডাল বাস্তৱ অক্ষ আৰু এইটো পি এ, b। এতিয়া বাস্তৱ অক্ষৰ ওপৰত আমি এডাল লম্ব টানিছোঁ, তেতিয়া ইয়াৰ পৰা ইয়ালৈকে কিমান হ'ব? তেতিয়া ইয়াৰ পৰা ইয়ালৈকে হ'ব আমাৰ এ, আৰু এইটো ধৰা পি এম, x অক্ষডালৰ ওপৰত লম্ব টানিছোঁ, আৰু এইটো মূলবিন্দু, এইটো যদি মূলবিন্দুৰ লগত সংযোগ কৰি দিওঁ এইটো ও পি হ'ব তোমাৰ। এইখিনি এ হ'ব আৰু এইটো বি হ'ব, আৰু ও পিৰ দূৰত্বটো কিমান হ'ব? ও পিৰ দৈৰ্ঘ্যটো হ'ব আমাৰ পাইথাগোৰাছৰ সূত্ৰ মতে আমি এইটো এ স্কোৱাৰ প্লাছ মানে ও পি স্কোৱাৰ ইকুৱেল টু আমাৰ ও এম স্কোৱাৰ প্লাছ পি এম স্কোৱাৰ হ'ব, তাৰমানে এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ হ'বতো, অৰ্থাৎ ও পি ইকুৱেল টু √ওভাৰ এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ। এইটো এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ হ'ব, এইটো আৰ এৰে বুজায়। এতিয়া এইটোৱে হ'ব তোমাৰ মাপাংক, অৰ্থাৎ জেড ইকুৱেল টু যদি আমাৰ এ প্লাছ আই বি হয়, তাৰ মাপাংকটো আমি মডুলাছ অফ জেডেৰে বুজাওঁ। মডুলাছ অফ জেড ইকুৱেল টু √ওভাৰ এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ হ'ব, আৰু মাপাংক সদায় পজিটিভ হয়, মানে 0তকৈ ডাঙৰ হ'ব। আমাৰ মাপাংকৰ কিছুমান ধৰ্ম আছে। মডুলাছ অফ জেড ইকুৱেল টু মডুলাছ অফ জেড বাৰ, মডুলাছ অফ জেড ইকুৱেল টু মডুলাছ অফ মাইনাছ জেড। এইকেইটা তোমালোকে এইবিলাক কিতাপত আছে ধুনীয়াকৈ, এইবিলাক চাই ল'বা। ধৰা এইটো এতিয়া মডুলাছ অফ জেড ইকুৱেল টু মডুলাছ অফ জেড বাৰ, তাৰমানে জেড ইকুৱেল মডুলাছ অফ জেড ইকুৱেল টু মডুলাছ অফ জেড বাৰ, তাৰমানে জেড ইকুৱেল টু যদি এ প্লাছ আই বি হয়, আমাৰ মডুলাছ অফ জেড ইকুৱেল টু আমাৰ √ওভাৰ এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ হ'ব। আকৌ তোমাৰ জেড বাৰ ইকুৱেল টু কিমান হ'ব? জেড বাৰ ইকুৱেল টু তোমাৰ এ মাইনাছ আই বি হ'ব। আকৌ ইয়াৰ যদি আমি মডুলাছ অফ জেড বাৰটো লওঁ, মানে মাপাংকটো উলিয়াওঁ, তেতিয়াও আমাৰ এনেকুৱা হৈ যাব এ স্কোৱাৰ প্লাছ মাইনাছ অফ বি হোল স্কোৱাৰ এনেকৈ লিখিম, তাৰমানে এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ হ'ব, অৰ্থাৎ এই দুটা আমাৰ সমান হৈছে। সেইকাৰণে আমি মডুলাছ অফ জেড ইকুৱেল টু মডুলাছ অফ জেড বাৰ। ঠিক একে নিচিনাকৈ আমি প্ৰমাণকেইটা আমি কৰিব পাৰোঁ। এতিয়া তোমালোকে এইখিনি ধুনীয়াকৈ চাই ল'বা, তেতিয়াহ'লে অংকবিলাক কৰাত সুবিধা হ'ব। এতিয়া আমি অনুশীলনী 2.3 কি আছে আমি চাম। এতিয়া অনুশীলনী 2.3 আছে আমাৰ তলৰ জটিল সংখ্যাবোৰে প্ৰতিনিধিত্ব কৰা বিন্দুবোৰ আৰ্গন সমতলত বহুৱা। এতিয়া 3 - 2i আছে, চাবা এইটো 3 - 2i, ইয়াৰ ক্ৰমিক জোৰটো হ'ব তোমাৰ 3 - 2 হ'ব। ছাপ'জ এইটোক আমি এ পইণ্ট বুলি ধৰি ল'লোঁ, আৰু তাৰমানে আমি গোটেইখিনি এখন প্লেনতে বহুৱাই দিম। বিটো আছে তোমাৰ
1 minus 2y whole into 2y plus 5 আছে এতিয়া এটো পূৰণ কৰিলে কিমান হ'ব 1 into 2y তোমাৰ 2y হ'ব plus 1 into 5 মানে তোমাৰ 5 হ'ব minus 2y into 2y তাৰমানে 2 2 4y square হ'ব plus a minus 2 5 গুণ 10i হৈ যাব অৰ্থাৎ এটো তোমাৰ 2y minus 10i অৰ্থাৎ minus 8i হ'ব আৰু এটো তোমাৰ 5 i square মানে minus 1 গতিকে minus a plus হৈ যাব 5 4 9 9 minus 8i তাৰমানে ইয়াৰ ক্ৰমিক জোৰটো তোমাৰ 9, minus 8 হ'ব সাপোজ এটো আমি b বুলি ধৰিলো 9 minus 8 তাৰপিছত c পইণ্টটো আছে তোমাৰ minus 7i equal to তোমাৰ এনেকা 0 minus 7i লিখিব পাৰা আৰু এটো 0, minus 7 এটো আমি সাপোজ c বুলি ধৰিছো তাৰপিছত তোমাৰ এটো d টো আছে 8 মানে তুমি 8 plus 0i এনেকা লিখিব পাৰা ইয়াৰ অৰ্ডাৰ পেয়াৰটো কিমান হ'ব 8, 5, minus 4 এটো আমি এই নাম দিলো e 5, minus 4 আকৌ এটো আছে তোমাৰ z হল 4 minus 3 এর সংযুগ্ম তাৰ মানে 4 minus 3 এর সংযুগ্ম তোমাৰ কিমান হ'ব 4 plus 3i হ'ব আৰু ক্ৰমিক জোৰটো হ'ব 4, 3 সাপোজ এটো নাম দিলো আমি f এতিয়া এই গুটেই a b c d পইণ্ট গিটা আমি আৰ্গান প্লেনত যদি বহুৱাই দিও কেনেকুৱা হ'ব ঠিক আমাৰ কাৰ্টেজিয়ান প্লেনৰ নিচিনাই হ'ব এতিয়া a পইণ্টটো আছে আমাৰ 3, minus 2 3 বুলি ক'লে আমি কাৰ্টেজিয়ান প্লেনত আমি জেনেৰেটৰে বহাইছিলো কাৰ্টেজিয় স্থানাংক প্ৰণালী ঠিক তেনেকুৱাকৈ বহুৱাম আমি 3 হলে এফালে আহিব আকৌ -2 বুলি ক'লে তোমাৰ তলত আহিব মই এনেকৈ আনুমানিক লৈছো তোমালোকে স্কেল ব্যৱহাৰ কৰি লগে হ'ব তোমাৰ 3, minus 2 আৰু b টো আছিল আমাৰ 9, minus 8 এফালে 9 minus 8 বুলি ক'লে আকৌ তোমাৰ তলৰ ফালে আহিব ফালে এনেকৈ আহিব আৰু এটো -8 9, minus 8 ইয়াতে ঠিক এনেকুৱা হ'ব আৰু c টো আছে আমাৰ 0, minus 7 0 হলে ইয়াত -7 বুলি ক'লে আকৌ তলৰ ফালে আহিব তোমাৰ এটো c 0, minus 7 আকৌ d টো আছে তোমাৰ 80 এটো 80 এটো d 80 e টো আছে তোমাৰ 5, minus 4 এটো 5 minus 4 বুলি ক'লে আকৌ তলৰ ফালে আহিব এটো সাপোজ e এইখিনি মানত হ'ব আৰু মই আনুমানিক লৈছো তো 5, minus 4 আৰু f টো কিমান আছে তোমাৰ 4, 3 এটো 4 3 হলে তোমাৰ ওপৰৰ ফালে গুচি যাব 4, 3 এতিয়া 1 নম্বৰটো হৈ গ'ল আমি এতিয়া চাম 2 নম্বৰ প্ৰশ্ন কেইটা